50 লাখ অসমীয়াই জানিব বিচাৰি আছে জুবিন গাৰ্গৰ পৰিয়ালৰ পৰা ইটোৰ পিছত হিটো আবেগিক পোষ্ট দি আছে কিন্তু তাৰ মাজতে এটা ডাঙৰ খবৰ আহিছে এছআইটিৰ ফালৰ পৰা কোৱা হৈছে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো শেষ পৰ্যায়ত উপস্থিত হৈছে মানে সকলোবোৰ তথ্য চালিজাৰি চাই যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে 10 ডিসেম্বৰত এছআইটিয়ে আদালতৰ চাৰ্জশিটখন দাখিল কৰিব হেকানে সকলো পৰ্যায়ৰ তদন্ত হৈ গৈছে আৰু বহু বিস্ফোৰক তথ্য বহু নতুন তথ্য এছআইটিয়ে কিন্তু এতিয়া তেওঁলোকৰ হাতত পাইছে আৰু তাৰ মাজতে এটা ভাল খবৰ যে সিংগাপুৰ আৰক্ষীয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে এছআইটিক যেটো মুন্না প্ৰসাদ গুপ্তা আৰু অৰুণ গোয়েল দুজন নিজে সিংগাপুৰলৈ গৈছিল সিংগাপুৰ আৰক্ষী পাতালকে সহায় বিচাৰিছিল সিংগাপুৰ উচ্চায়ুক্তৰ সৈতে তেওঁলোকে কথা পাতিছিল লগতে সিংগাপুৰ আৰক্ষীৰ সৈতে তেওঁলোকে পৃথকে বৈঠকত তেওঁলোক বহিছিল আৰু তেতিয়া জুবিন গাৰ্গ থকা পেন পেচিফিক হোটেল লগতে সেই ইয়াতখনৰ কেপ্টেইন দুগুৰাকী লগতে অসমলৈ নহা প্ৰবাসী অসমীয়া ৱাজিদ আহমেদ আৰু লগতে অন্য কেইবাজনৰ ব্যক্তিৰ ভাষ্য তেওঁলোকে এলে পঠাই দিয়া কথা আছিল আৰু হেহতে কৈ হে সহযোগিতা তেওঁলোকে আগবঢ়াইছে আৰু কাৰণ যেটা প্ৰথমতে জুবিন গাৰ্গৰ তাত মৃত্যু হল প্ৰথম বছৰত এটো কথা মনলৈ আহিছিল যে এটো এটা দুৰ্ঘটনা জুবিন গাৰ্গৰ মৃত্যু হৈছে কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া চালিজাৰি চোৱা হল মুখ্যমন্ত্ৰীয়ে নিজেই সেই কথাটো স্পষ্ট কৰি দিলে যে এটো দুৰ্ঘটনা নহয় এটো এটা হত্যাকাণ্ড কিন্তু হত্যাকাণ্ডটো পৰিকল্পিত হত্যাকাণ্ড নে তাতে তাক হত্যা কৰা হল কেনেকৈ হত্যা কৰা হল কি কাৰণত হত্যা কৰা হল কোনে হত্যা কৰিলে আৰু বিশেষকৈ অতি ৰহস্যজনক কথাটো হৈছে যে সেই ইয়ত পাৰ্টিটোলৈ যোৱাৰ কোনো কথা নাছিল জুবিন গাৰ্গৰ হঠাৎ সেই ইয়ত পাৰ্টিটো কেনেকৈ জুবিন গাৰ্গ তালৈ যাব লগা হল যেটো তন্ময় ফুকনে প্ৰবাসী অসমীয়া তন্ময় ফুকনে সেই ইয়ত পাৰ্টিটোৰ আয়োজন কৰিছিল আৰু তালৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী অৰিপ্ৰভা মহন্ত আৰু লগত থকা 11 জনীয়া প্ৰবাসী অসমীয়াৰ দল এটাই আৰু তাত প্ৰকৃততে কি হল সেই সঁচা কথাটো কিন্তু এতিয়ালৈকে এজনো জুবিন গাৰ্গৰ কাষত থকা মানুহে কোৱা নাই সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ নিজৰ খুৰাকৰ ল'ৰা তেখেতে মিছা কথা ক'লে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেখেতে তেওঁলোকে মুখ খোলা নাই এখন দীঘলীয়া চিঠি দি নিজকে তেওঁ নিৰ্দোষী বুলি ক'বলৈ চেষ্টা কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে 3টা দিনৰ ভিতৰত দুটা মিছা কথা ক'লে অৰিপ্ৰভা মহন্তই মিছা কথা ক'লে সকলোৱে মিছা মাতি আছে সেইকাৰণে তদন্তকাৰী সংস্থাৰ বিষয়াসকল কিছু অস্বস্তিত আছিল যে কি কাৰণত তেওঁলোকে মিছা মাতিব লগা হৈছে কি কাৰণত তেওঁলোকে প্ৰকৃত কথাটো কোৱা নাই যদিহে দুৰ্ঘটনা হৈছিল সঁচা কথাটো ক'ব লাগিছিল কিন্তু কোৱা নাছিল তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ক'লে যে নহয় এটো এটা পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে আৰু জুবিন গাৰ্গক পৰিকল্পিতভাৱে সিংগাপুৰলৈ লৈ যোৱা হৈছিল নেকি জুবিন গাৰ্গক হত্যা কৰিবলৈ সিংগাপুৰ যেটো জায়গা আছে লেজাৰো যেটো দ্বীপ আছে সেই ঠাইটো আগতেই বাছি লোৱা হৈছিল নেকি তেনেকুৱাবোৰ বিভিন্ন প্ৰশ্নৰ সন্ধানত এছআইটি আছে আৰু সেই কাৰণে এটা ভাল খবৰ যে সিংগাপুৰ আৰক্ষী ফালৰ পৰা অসম আৰক্ষীয়ে সহযোগিতা পাইছে যি লাগে বুলি কৈছে তাকে কিন্তু সিংগাপুৰ আৰক্ষীয়ে এছআইটি হাতত গটাই দিছে সেইকাৰণে এখন শক্তিশালী চাৰ্জশিট দাখিল কৰিব লাগিব যাতে এই কাৰাগাৰৰ ভিতৰত থকা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ নামত নাম খাঙৰ খোৱা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ অৰিপ্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোক যাতে কোনো কাৰণত কোনো আইনৰ খুৰুগাই তেওঁলোক যাতে বাছি যাব নোৱাৰে আৰু ইতিমধ্যেই 140 জন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে জুবলিৰ পৰা আৰম্ভ কৰি দিগন্ত শৰ্মালৈকে ৰাজা বৰুৱাৰ পৰা আৰম্ভ কৰি শ্যামন্ত গৌতমলৈকে জুবিন গাৰ্গৰ আশে-পাশে থকা সকলো ব্যক্তিক তেওঁলোকে মন্তব্য লৈছে যে জুবিন গাৰ্গৰ আৰ্থিক লেনদেনৰ যেটো দিশ কাৰণ হত্যাকাণ্ডৰ যেটো দিশত তেওঁলোকে অধিক গুৰুত্ব প্ৰদান কৰিছে এছআইটি সেইটো হৈছে টকাৰ লেনদেন কাৰণ জুবিন গাৰ্গ এজন ডাঙৰ ষ্টাৰ আছিল তেওঁৰ যেটো মাননি সেই মাননিক লৈ কিন্তু যথেষ্ট খেলিমেলি পোৱা গৈছে কাৰণ বিহু কমিটিসমূহক এতিয়ালৈকে প্ৰায় 20 খনৰ অধিক বিহু কমিটিক তালৈ মাতিছে এই বিহু কমিটিখনে এটা কথা স্পষ্ট কৰি দিছে যে অত্যাধিক জুবিন গাৰ্গৰ যি টকা আছিল 12,50,000 টকা 10,50,000 টকা কৰবাত তেওঁ 9,50,000 টকা শো কৰিছে তাৰ কিন্তু 50,000 টকাহে অনলাইন পেমেন্ট লৈছিল সিদ্ধাৰ্থ শৰ্মাই আৰু বাকিখিনি তেওঁ নগদ ধন বিচাৰিছিল কি কাৰণত ইমান নগদ ধনৰ প্ৰতি আগ্ৰহী আছিল এজন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ এটা ভুৱা অপপ্ৰচাৰ ওলাইছিল যে জুবিন গাৰ্গ ডিপ্ৰেছনত গৈছে সেইবোৰ কোনটো চক্ৰই বিয় পাইছে সকলো দিশ চালিজাৰি চাই আছে এই এছআইটি দলটোৱে আৰু বিহু কমিটিৰ পৰা যথেষ্ট তথ্যমান পোৱা গৈছে যে কিমান জুবিন গাৰ্গৰ পৰা টকা লুণ্ঠন কৰা হৈছিল আৰু পিকু বৰগোহাঁই যিজন হৈছে জুবিন গাৰ্গ ফেন ক্লাবৰ সাধাৰণ সম্পাদক তেওঁৰ সৈতে শেখৰ জ্যোতি গোস্বামীৰ যি হোৱাটছআপ
যি কথা বাৰ্তা যি ভাইৰেল হৈছিল তাৰ পিছত কিন্তু এই পিকু বৰগোহাঁইৰো সাক্ষ্য আদালতত লোৱা হৈছে আৰু মোবাইলটো জব্দ কৰা হৈছে আৰু এই সমগ্ৰ ঘটনাটোত মোবাইলৰ প্ৰসংগটো আহে কাৰণ যেতিয়া জুবিন গাৰ্গৰ 19 তাৰিখে তাত মৃত্যু হ'ল তাৰ পিছত অসমলৈ গুচি অহাৰ পিছত তেখেতৰ মোবাইল ফোনটো 31 প্ৰায় 15 দিন না 17 দিন কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ লগতে আছে আৰু অভিপ্ৰভা মহন্তৰ মোবাইলৰ পৰা সেই সাগৰত সাঁতুৰি থকা ভিডিঅ'টো ডিলিট কৰিবলৈ কৈছিল সিদ্ধাৰ্থ শৰ্মাই যেটো এসআইটিৰ আগত স্পষ্টভাৱে মন্তব্য কৰিছিল অভিপ্ৰভা মহন্তই তেওঁ ক'লে যে মোক সেই ভিডিঅ'টো ডিলিট কৰিবলৈ দিয়া হৈছিল কি কাৰণত ডিলিট কৰিবলৈ দিয়া হৈছিল হেতু ৰহস্য কথা সেই কাৰণে দিল্লীলৈ পঠাই দিয়া হৈছে দিল্লীৰ CSFLত পৰীক্ষা হ'ব অভিপ্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গৰ মোবাইলৰ ভিডিঅ' কাৰণ সেই ভিডিঅ'বোৰ যেটো অলপ এটা ক্লিপছ আধা কাটি সোশ্যাল মিডিয়াত দি দিয়া হৈছিল মানুহক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰা হৈছিল কোনটো চক্ৰই কৰিছিল কালৈ পঠিয়াইছিল কি কাৰণে পঠাইছিল সেইবোৰ তদন্ত হ'ব আৰু এই কাৰণে দিল্লীৰ CFLত পৰীক্ষা কৰা হ'ব অভিপ্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপনৰ মোবাইল ফোন আৰু লগতে জুবিন গাৰ্গ ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁইৰ মোবাইল ফোনটো জব্দ কৰিছে সকলো পৰীক্ষা কৰা হ'ব যে সিঙ্গাপুৰৰ সাগৰৰ পাৰত প্ৰকৃততে জুবিন গাৰ্গৰ লগত হৈছিল কি ন্যায় পাবন নাপায় জুবিন গাৰ্গে এনেবোৰ বহু প্ৰশ্ন আছে কিন্তু এসআইটি এটা কথা কৈছে যে শেষ পৰ্যায়ত ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া এসআইটিৰ হাতত তথ্য আহি পৰিছে মুখ্যমন্ত্ৰী যেটো কথা কৈছে যে হত্যা কৰা হৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এতিয়া হত্যাটো হয় হত্যা কৰা হৈছিল হেতু মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণ মুখ্যমন্ত্ৰীৰ হাতত তথ্য নথকাকৈ মুখ্যমন্ত্ৰীয়ে নকয় তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে বহু কথা আপোনাক মুতকৈ তেওঁ আগতে জানিব আৰু সেই তথ্যৰ ভিত্তিত এটা মন্তব্য কৰিলে যে হত্যা কৰা হৈছে এতিয়া আমাক লাগে কোনে হত্যা কৰিলে কিয় হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য আছে শুনাব বিচাৰিছো তদন্ত আমাৰ ঠিকমতে চলি আছে আৰু এতিয়া পৰ্যন্ত আমি 140তকৈ বেছি উইটনেছৰ ষ্টেটমেন্ট লৈছো আৰু ঠিকমতে আমাৰ চলি আছে তদন্ত মুম্বাইত আমি কিছুমান তথ্য সংগ্ৰহ কৰাৰ কথা আছিল ষ্টেটমেন্ট লোৱা কথা আছিল সেইখিনি আমাৰ টিমে কৰি আহিছে সিঙ্গাপুৰৰ পৰা যিখিনি আমি পাবলগীয়া আছে যথেষ্টখিনি পাইছো আৰু কিছুমান পাবলগীয়া আছে সেইখিনি আমি খুব সোনকালে পাম বৰগোহাঁই যিটো আজি তেওঁ আহিছে আজি পৰহিও এদিন আহিছিল আৰু তেওঁ কেনেকুৱা ধৰণে তেওঁৰ যিখিনি ষ্টেটমেন্ট ল'বলগীয়া আছিল আমি লৈছো আৰু তেওঁৰ কোৰ্টতো ষ্টেটমেন্ট লোৱা হৈছে আমি বিভিন্ন বিহু সমিতিৰ ষ্টেটমেন্ট লৈছো তেওঁলোকৰ ষ্টেটমেন্টখিনি আমাৰ দৰকাৰ তদন্তৰ খাতিৰত গতিকে তেওঁলোকৰ পৰা আমি ভালেমান তথ্য পাইছো এইখিনি আমি ইনভেষ্টিগেশ্যনত আনিছো তদন্ত আমাৰ ঠিকমতে চলি আছে আৰু এতিয়া পৰ্যন্ত আমি 140তকৈ বেছি উইটনেছৰ ষ্টেটমেন্ট লৈছো আৰু ঠিকমতে আমাৰ চলি আছে তদন্ত মুম্বাইত আমি কিছুমান তথ্য সংগ্ৰহ কৰাৰ কথা আছিল ষ্টেটমেন্ট লোৱা কথা আছিল সেইখিনি আমাৰ টিমে কৰি আহিছে সিঙ্গাপুৰৰ পৰা যিখিনি আমি পাবলগীয়া আছে যথেষ্টখিনি পাইছো আৰু কিছুমান পাবলগীয়া আছে সেইখিনি আমি খুব সোনকালে পাম বৰগোহাঁই যিটো আজি তেওঁ আহিছে আজি পৰহিও এদিন আহিছিল আৰু তেওঁ কেনেকুৱা ধৰণে তেওঁৰ যিখিনি ষ্টেটমেন্ট ল'বলগীয়া আছিল আমি লৈছো আৰু তেওঁৰ কোৰ্টতো ষ্টেটমেন্ট লোৱা হৈছে আমি বিভিন্ন বিহু সমিতিৰ ষ্টেটমেন্ট লৈছো তেওঁলোকৰ ষ্টেটমেন্টখিনি আমাৰ দৰকাৰ তদন্তৰ খাতিৰত গতিকে তেওঁলোকৰ পৰা আমি ভালেমান তথ্য পাইছো এইখিনি আমি ইনভেষ্টিগেশ্যনত আনিছো তদন্ত 45টা দিন তদন্ত চলি আছে আৰু সকলোৱে ৰখি আছে 10 ডিসেম্বৰৰ দিনটোলৈ আৰু মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য শুনিলে তেওঁ কৈছে তদন্তৰ খাতিৰত আমি কিছুমান কথা ক'ব নোৱাৰো কিন্তু বহু বিস্ফোৰক তথ্য এসআইটিৰ হাতত আহি পৰিছে সিঙ্গাপুৰত জুবিনৰ লগত প্ৰকৃততে হৈছিল কি কোনে হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে কোনে সেই ব্লুপ্ৰিণ্টখন ৰচনা কৰিছিল তাত কোন জড়িত হৈ আছে কেৱল সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই নে অন্য কোনোবা আছে অসমত তেনেকুৱা কোনোবা ব্যক্তি আছে নেকি সকলোকে খুদা পোছা কৰি থকা হৈছে কাৰণ আজি জুবিন গাৰ্গ বিহীন 45টা দিন হোৱাৰ পাছতো এতিয়াও জুবিন অনুৰাগীসকলে সোশ্যাল মিডিয়াত বিশেষকৈ যিসকল জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী আছে যেটো বিজেপি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে প্ৰকৃত অনুৰাগী কোন সঁচা অনুৰাগী কোন কিন্তু #justice4jubin garg জুনে লিখি আছে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী আচলতে আৰু তেওঁলোকে এতিয়াও সেই ডিজিটেল আন্দোলনখন চলাই গৈছে তেওঁলোকৰ এটাই প্ৰশ্নৰ উত্তৰ লাগে যে আমাৰ প্ৰাণৰ শিল্পীজন কেনেকৈ নাইকিয়া হৈ গ'ল কি পৰিস্থিতিত জুবিন গাৰ্গ সাগৰৰ বুকুত নাইকিয়া হৈ গৈছে সেই কণ্ঠটো কেনেকৈ ৰুদ্ধ হৈ গ'ল সেই প্ৰশ্নৰ উত্তৰ প্ৰত্যেকজন অসমীয়াক লাগে সেইকাৰণে তেওঁলোকে লিখি আছে আৰু এসআইটিৰ ওপৰত সকলোৱে আস্থা ৰাখিছে
মুখ্যমন্ত্ৰীৰ কথা বৰ্তাৰ ওপৰত ৰাইজে আস্থা ৰাখিছে সকলোৱে 10 ডিচেম্বৰলৈ ৰখি আছে কাৰণ জুবিন গাৰ্গৰ জন্মদিন আহি আছে 18 নৱেম্বৰ আৰু এই 18 নৱেম্বৰৰ দিনটোত জুবিন গাৰ্গক সঁচাকৈয়ে জুবিন অনুৰাগীসকলে বহুত তেখেতক মিছ কৰিব কাৰণ প্ৰত্যেকটো জন্মদিনত তেখেতৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছিল জুবিন ফেন ক্লাবে আৰু এইবাৰো জুবিন গাৰ্গৰ অবৰ্তমানত জুবিন গাৰ্গ ফেন ক্লাবৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে নাহৰ পুলি ৰোপণ কৰা হ'ব বিভিন্ন দুৰ্গতজনক সহায় কৰা হ'ব দুখীয়া দৰিদ্ৰসকলক সহায় কৰা হ'ব গীতে মাতেৰে জুবিন গাৰ্গক পুনৰ স্মৰণ কৰিব জুবিন অনুৰাগীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰা হৈছে কিন্তু ভাল কথা এটা জনাইছো যে ছিংগাপুৰ আৰক্ষীয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে এছআইটিক তেওঁলোকে ফ্ৰেণ্ড পেচিফিক হোটেলৰ চিচিটিভি ভিজুৱেলৰ পৰা আৰম্ভ কৰি ইয়ট কেপ্টেইন কিজনৰ ভাষ্যলৈকে ইতিমধ্যে এছআইটি হাতত দিছে আৰু এছআইটিয়ে সেই ভিত্তিত তেওঁলোকে তদন্ত কৰি যাব ইজনৰ পিছত সিজন ব্যক্তিক মতা হৈছে আৰু বিশেষকৈ এই অভিযুক্তসকল সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ দীৰ্ঘদিন ধৰি লুটিপুটি খাইছিল সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ভাতৃ যিজন বকু সমজিলাৰ ডিএছপি আছিল আৰু লগতে অৰিপ্ৰভা মহন্ত তেওঁলোকৰ মোবাইলতে জুবিন গাৰ্গৰ সেই শেষ ভিডিঅটো আছে য'ত তেওঁ হাতুৰি থকা আমি দেখা পাইছো আৰু যিটো অতি ৰহস্যজনক অৱস্থাত বা ৰহস্যজনকভাৱে কাটি কাটি আমালৈ মেলি দিয়া হৈছিল সৰু সৰু এটা পাৰ্ট কৰি কৰি খণ্ড খণ্ডকৈ ছ'চিয়েল মিডিয়াত মেলি দিছিল সেইটো কোনে কৰিছিল সেইবোৰ তদন্ত এছআইটিয়ে কৰি আছে আৰু অতি শীঘ্ৰেই আমি জানিব পাৰিম জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ ধন্যবাদ